हेलो बंधुসকল কি খবৰ সকলো ভালে থাকে মোৰ ভাল মোৰ টিপ চেনেল চাই আছে আপোনালোকে পাঠক আছে সো আছে আপোনালোকে নতুন এটা পাপি লৈ আহিছো আৰু পাপিটোৰ নাম হৈছে ইণ্ডিয়ান স্পিচ ডগ সো আজি ইণ্ডিয়ান স্পিচ ডগ আপোনাৰ পোৱালি আপোনালোক চাই লওক আপোনালোকে কিছুমানে বহুতে দেখা নাই ইণ্ডিয়ান স্পিচ ডগ কালচাৰ স্পিচৰ লগত একে মানে সেম টু সেম একে কালচাৰ স্পিচৰ নিচিনা একে আৰু সব তাৰ হেয়াৰটো চাই লওক কি ধুনীয়া হেয়াৰটো চাই লওক কিমান ধুনীয়া আৰু আপোনালোকে যদি ইণ্ডিয়ান স্পিচ যদি ডগ যদি বিচাৰে আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু ইণ্ডিয়ান স্পিচ ডগ দাম হৈছে বেছি দামী নহয় আৰু বেলেগত কোনো বেলেগ ৰেট মোৰ বহুত বেলেগ আৰু মোৰ বহুত কম মই বাজেটত দিওঁ আৰু ইণ্ডিয়ান স্পিচ ডগ হৈছে আপোনাৰ কালচাৰ লগতে অলপ হাই হোৱা মই সেইখিনি আপোনালোকক বেলেগ দিনাহে মই ভিডিঅ' এটা বনাই পিনি আপোনালোকক কৈ দিম বাৰু ইণ্ডিয়ান স্পিচটো আৰু ডগটো আপোনালোকে কি ধুনীয়া পাপিটো মই লৈ আহিছোঁ আৰু পাপি ইণ্ডিয়ান স্পিচটো আপুনি ফেচটো দেখিলে গম পাব ইণ্ডিয়ান স্পিচৰ হয়নে নহয় আৰু কালচাৰ স্পিচৰ ডগটো একেই থাকে খালি অলপ মুখখন জোঙা টাইপৰ থাকে কালচাৰ স্পিচৰ চ' এইটো হৈছে ইণ্ডিয়ান স্পিচটো অকণ মুখখন থুপুকা থাকে ঠিক আছে আৰু ইণ্ডিয়ান স্পিচটো আপোনালোকে কি ধুনীয়া পোৱালি চাই আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি আহিছে তলত থকা স্ক্ৰীনত থকা নাম্বাৰটো আপোনালোকে অৰ্ডাৰ কৰিব কি ধুনীয়া কোৱালিটিটো চাই লওক ইণ্ডিয়ান স্পিচৰ আৰু নতুন কোৱালিটি হয় আৰু বহুত ভাল মোৰ ঘৰতে বেডিং কৰা হয় মই সেইকাৰণে আপোনালোকক জেনেৰেলি আপোনাক এই পাপিটো আপোনালোকক দেখুৱাবলৈ আহিছোঁ মোৰ ওচৰত 3টা আছে ইয়াতে আৰু 2টা আছে চ' মই আপোনালোকক এই ইণ্ডিয়ান স্পিচটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে কেলৈ আৰু ইণ্ডিয়ান স্পিচটো আপোনাৰ কালচাৰ স্পিচৰ লগত বহুতে মানে মিল একেই আছে সেইকাৰণে কিছুমানতে ইণ্ডিয়ান স্পিচটো দি দিব পাৰে নহ'লে কিছুমানে কালচাৰ স্পিচটো দি দিব পাৰে দুটা একেটা সেম টু সেম খালি দামটো একেটাই চ' বেলেগত হৈছে বুলি ক'লে তোমাৰ 8,000 9,000 টকা 10,000 টকা এটা কালচাৰ স্পিচৰ ইণ্ডিয়ান স্পিচৰ সিমান দাম কয় চ' মই ফাইনেলি মই একদম বহুত কম বাজেটত দি দিছোঁ মুঠে 4,000 5,000 ভিতৰত মই আপোনাৰ ইণ্ডিয়ান স্পিচ বা কালচাৰ স্পিচটো দি দিম আৰু এই ৰেটটো একেই মানে তোমাৰ যে ইণ্ডিয়ান স্পিচৰ ৰেটটো বেলেগ বোলে কালচাৰ স্পিচৰ বিটটো বেলেগ সেই বুলি নহয় চ' দুইটা একেটা দামৰ কোৱালিটি হয় আৰু কালচাৰ স্পিচৰ একেটা দাম হ'ব মোৰ কালচাৰ স্পিচৰ ডগ আছে কালচাৰ স্পিচৰ আপোনালোকৰ 4,000 4,500 5,000 টকা পাই যাব আৰু ইণ্ডিয়ান স্পিচটো সিমান দামতে পাই যাব চ' আপোনালোকে যদি এই পাপিটো যদি এই ইণ্ডিয়ান স্পিচৰ যদি পাপিটো আপোনালোকে যদি আপোনাৰ পচন্দ কৰিছে ভাল লাগিছে যে এই পাপিটো যদি আৰু পাপিটো ল'ব পাৰিব আৰু মোৰ ফুল ষ্টকত আছে আপোনালোকে ফুল হেল্ডি হৈ আছে চাই লওক কি ধুনীয়া ফুল ষ্টক হৈছে চাই লওক কি ধুনীয়া হৈ আছে পাপিটো আৰু যিখিনি ছাবস্ক্ৰাইবাৰখিনি কৈছোঁ নহয় গুৱাহাটীলৈকে আপোনালোকে যিখিনি চাই আছে থেংক ইউ ছ' মাছ চ' আপোনালোকক দিব নোৱাৰিছোঁগৈ বহুত মোৰ হেৰি অলপ দিগদাৰ হৈছে সেইকাৰণে মই চৰি যদি আপোনালোকে যদি আমাৰ এইটো চাইডে যদি আহে মোৰ পাপিটো সস্তাত লৈ যাব পাৰিব ঠিক আছে তো আপোনালোকৰ যদি গুৱাহাটীৰ পৰা যিখিনি আহিছে মোৰ যদি ইয়ালৈ আহি যায় তেতিয়া মই 4,000 3,000 টকাত মই নিশ্চয় এৰি দিব পাৰিম আৰু আপোনালোকৰ বাবে মই এনেকুৱা ধুনীয়া ধুনীয়া পোৱালি আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু যিকোনো পোৱালি লাগে আপোনালোকক মই সেইটো পোৱালি দিব পাৰিম ঠিক আছে মেল লাগে ফিমেল লাগে চব দিব পাৰিম আৰু ইয়াৰ মহিনা হৈছে 2 মহিনা হৈছে আৰু এই মেল হয় ফিমেল নহয় মেল হয় আৰু ফিমেল লাগে গ'লেও ফিমেল দিব পাৰিম মেল লাগে গ'লেও মেল দিব পাৰিম আৰু ইয়াৰ হেয়াৰটো চাই লওক কি ধুনীয়া হেয়াৰটো চাই লওক ফুল এক্টিভ হৈ আছে চাই লওক কি ধুনীয়া পোৱালি আৰু যদি এনেকুৱা পোৱালি লাগে যদি স্ক্ৰীন থকা নাম্বাৰটোত আপোনাৰ যোগাযোগ কৰিব আৰু মোৰ লোকেশ্যন হৈছে জাজি আৰু আমগুৰি আপোনালোকৰ লোকেশ্যন আছে মোৰ আৰু আপোনালোকে যদি লাগে আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু আজিলৈ বাই বাই ইমান দিনে ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ ছ' মাছ